আজি আমাৰ ডিপিলা পঞ্চায়তৰ কাৰণে এটা শুভ দিন। এইটো কাৰণতে পঞ্চায়ত নিৰ্বাচন হৈ গ'ল। কিন্তু পঞ্চায়ত নিৰ্বাচন হোৱাৰ পিছত আমি ডিপিলা পঞ্চায়তৰ সকলো নিৰ্বাচিত প্ৰতিনিধিয়ে আজি পঞ্চায়তত ৰাইজৰ উপস্থিতিত আমাৰ গোটেই পঞ্চায়তৰ শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত আমি আজি কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। আৰু আজিৰ পৰাই আমাৰ পঞ্চায়তৰ কাম কাজৰ আৰম্ভ হ'ব। যিটো চৰকাৰী নিৰ্দেশ নীতি, এই নীতিমতে আমি গৈ আছোঁ আৰু আমি আশাবাদী এইবাৰ এই পঞ্চায়তৰ জৰিয়তে আমি ডিপিলা পঞ্চায়তটো যথেষ্ট উন্নয়ন কৰিব পাৰিম। এই এলেকাৰ আমাৰ যি 10খন গাঁও আছে, গাঁওখনৰ যি জনসাধাৰণৰ যি আশা আকাংক্ষা, এই আশা আকাংক্ষা আমাৰ এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰখনৰ জৰিয়তে আমি পঞ্চায়তৰ কাৰ্যকৰ্তাসকলে নিশ্চয় আমি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। আৰু আমাৰ গাঁওখনৰ পঞ্চায়তখনৰ যথেষ্ট কৰিবলগীয়া কাম আছে। এই কামখিনি আমি ৰাইজক মাতি গাঁও সভাৰ জৰিয়তে ৰাইজৰ পৰা নীতি নিৰ্দেশনা আৰু পৰামৰ্শ লৈ আমি কাম কাজবিলাক কৰিম বুলি আজি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আজি ৰাইজৰ যথেষ্ট প্ৰায় 300মান জনসাধাৰণৰ উপস্থিতি হৈছে আৰু উপস্থিতিত ৰাইজক আমি জনাই দিছোঁ যে পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাইজৰ সৈতে আলাপ আলোচনা কৰিহে সকলোবিলাক কাম আমি কৰিম। আৰু প্ৰথমতে কোনটো কাম কৰিব লাগে, কোনটো দ্বিতীয়ত কৰিব লাগে, কোনটো অতি জৰুৰী কাম, এইখিনি কিন্তু ৰাইজে আমাক চিনাক্তকৰণ কৰি দিব লাগিব। আৰু পঞ্চায়তত যি আমাৰ কাম কাজ হ'ব, কাম কাজৰ যিটো সুফল, সফলতা আৰু বিফলতা নিশ্চয় ৰাইজৰে হ'ব। ৰাইজৰ হ'ব এইটো কাৰণতে আমি ৰাইজক বাদ দি কিন্তু আমি কাম নকৰোঁ। ৰাইজে যি কাম কৰিব দিয়ে বা হেৰি কৰে সেইখিনিহে আমি কাম কৰিম। আকৌ তাৰ মাজতো পঞ্চায়তখন এটা হৈছে আইন, পঞ্চায়তী যিখন আইন, আকৌ আইনমতেহে আমি কাম কাজ কৰিব পাৰিম। আমি কৰোঁ বুলিলেই কোনো এটা কাম কৰিব নোৱাৰোঁ। যিটো আইন আছে পঞ্চায়তৰ, আইনৰ জৰিয়তে আমি কাম কাজখিনি কৰিব পাৰিম। আৰু জল জীৱন মিছনৰ কথা আহিছে। জল জীৱন ৰাইজে বিশুদ্ধ পানী খাব লাগিব। বিশুদ্ধ পানী খালে আমাৰ যিটো ভয়াৱহ ৰোগ কেঞ্চাৰ, এই কেঞ্চাৰটো যাতে নিৰাময় হয়, সেই ক্ষেত্ৰত কিন্তু আমি জল জীৱন মিছনৰ যি বিশুদ্ধ পানী, এই পানীখিনি আমি ৰাইজক খুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু যাতে আমাৰ চেষ্টা কিন্তু আমি ত্ৰুটি নকৰোঁ। আমি ৰাইজক আজি কথা দিছোঁ, ৰাইজক আমি আশা দিছোঁ। আৰু আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়েও আমাক এটা নীতি নিৰ্দেশনা দিছে। আৰু যিবিলাক কাম কাজ হ'ব পঞ্চায়তে কৰিব পৰাখিনি পঞ্চায়তৰ গণ্ডিৰ ভিতৰত পঞ্চায়তে কৰিব, আৰু তাতকৈ ওপৰখিনি আমি বিধায়ক মহোদয়ৰ জৰিয়তে কৰিম, আঞ্চলিক পঞ্চায়তৰ জৰিয়তে কৰিম, জিলা পৰিষদৰ জৰিয়তে কৰিম। আকৌ তাতকৈ যদি ডাঙৰ কাম কৰিব লাগে, আমাৰ সন্মানীয় সাংসদ মহোদয় আছে দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ জৰিয়তে আমি চিনাক্তকৰণ কৰি দিম কি কাম কৰিব লাগে। আমি ঠিক তেনেধৰণে কাম কাজবিলাক কৰি যাম। কৰি গ'লে নিশ্চয় আমাৰ পঞ্চায়তটো উন্নয়ন হ'ব বুলি আমি এটা আশাবাদী। পৰা এই পঞ্চায়তৰ সভাপতি প্ৰমুখে অৰ্থাৎ এইটো ডিপিলা গাঁও পঞ্চায়ত আমাৰ যিসকল প্ৰতিনিধি আছে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক হয়তো তেখেতসকলে বিগত পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী প্ৰতিনিধি মই যিহেতু আছিলোঁ, সেই সুবাদতে ইয়ালৈকে মোৰ কিবা অভিজ্ঞতা যদি আছে সেই কথাখিনি ৰাইজৰ লগত শ্বেয়াৰ কৰা বা আলোচনা কৰাৰ কাৰণে অৱশ্যে মাতিছিল। সেইমতে মই আহিলোঁ পঞ্চায়তৰ আজি। আৰু এটা কথা, আমি এইবাৰ এটা খুব সুন্দৰ পৰিৱেশ এটা পাইছোঁ যে বিশেষকৈ চিপাঝাৰ সমষ্টিত এটা নতুনকৈ সংস্কৃতি গঢ় লৈছে। বিগত পঞ্চায়তবিলাকত যিদিনাখনে শপত গ্ৰহণ কৰা হয় সেইদিনাখনৰ পৰাই যিহেতু কাৰ্যভাৰ তেওঁলোকে পায়গৈ, তো তেওঁলোকে তেনেকৈ যাৰ যেতিয়া মন যায় তেতিয়া আহি তেনেকৈ পঞ্চায়তত সোমায়। কিন্তু এইবাৰ আমাৰ চিপাঝাৰ সমষ্টিৰ 26খন পঞ্চায়তত 26টা দিন তেওঁলোকে নিজা নিজাকৈ ধাৰ্য কৰি লৈ যে আনুষ্ঠানিকভাৱে এটা নিয়ম নীতিৰ মাজেৰে কোনোবাই হয়তো ইয়াত এখন সভা অনুষ্ঠিত কৰিছে, কোনোবাই হয়তো মাংগলিক কাৰ্য কৰিছে, তেনেধৰণে লৈছে। এই ডিপিলা গাঁও পঞ্চায়তেও আজিও এইটো কৰিছে। এইটো এটা ভাল সংস্কৃতি ৰাইজক জনায়। আৰু ইয়াত যিখিনি মানুহক আজি মাতিছিল তেওঁলোকে বা আহ্বান জনাইছিল এই সভালৈকে, যথেষ্টখিনি গাঁৱৰ জ্যেষ্ঠ আৰু কোনোবা এগৰাকী হয়তো ৰিটায়াৰ্ড শিক্ষক, কোনোবা চৰকাৰী কৰ্মচাৰী আৰু গাঁৱৰ জ্যেষ্ঠজনক মাতি আনি যিখিনি ব্যৱস্থা কৰিলে, এইটোৱে আচলতে ভৱিষ্যতৰ কাৰণে এই পঞ্চায়তৰ যি কাম কাজ সুন্দৰভাৱে এওঁলোকে পৰিচালনা কৰিব বুলি আমি ভাবি লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক
এটি অনুৰোধহে জনাব বিচাৰিছোঁ যে বিগত সময়ত পঞ্চায়তী ৰাজ ছিষ্টেমত তেখেত যিহেতু 2-3টা ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ আছিল, তেখেতে সেই ডিপাৰ্টমেণ্টতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি চৰকাৰৰ কাম কাজ চলাইছিল। কিন্তু এতিয়া তেখেত যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেতৰ দিনতে যিহেতু পঞ্চায়ত নিৰ্বাচনটো হৈ গ'ল, এতিয়া পঞ্চায়তৰ প্ৰতিনিধিসকলক সুন্দৰভাৱে তেখেতে নিশ্চয় কৰিবই আৰু তেখেতক আমি ক'ব লগা নাই। তথাপিও অনুৰোধ জনাইছোঁ পঞ্চায়তৰ প্ৰতিনিধিসকলক লগত লৈ যাতে এই আমাৰ গ্ৰাম্য উন্নয়নৰ যিটো ব্যৱস্থা বিশেষকৈ সেইটো উন্নয়নৰ ব্যৱস্থা কৰে। তেতিয়াহ'লে নিশ্চয় তেখেতে ইতিমধ্যে প্ৰকাশ কৰি ভাবি অহা বা আমিও ভাবি থকা এই ভাৰতবৰ্ষৰ 5খন যি ৰাজ্য আছে মানে তাৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে অন্যতম ৰাজ্য হিচাপে পৰিগণিত হ'ব। এইটো কাৰণে তেখেতক মই অনুৰোধ থাকিল। আৰু এই যিটো পঞ্চায়ত বডি এইবাৰ আছে আমাৰ ডিপিলা গাঁও পঞ্চায়তৰ সভাপতি গজেন কলিতাকে ভিতৰ কৰি উপসভাপতি আৰু সদস্যসকলক মোৰ ফালৰ পৰা পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।